বিদৰা ঘটনা, কিন্তু মাধুৰ্যক আমি ঘূৰাই নাপাওঁ। কিন্তু হত্যাকাৰী পুলিচৰ হাতৰ পৰা পলাই যাওঁতে মৰাৰ যিটো পৰিৱেশ, সেইটো অলপ শান্তি দিছে। তুমি ঘূৰাই নাপাওঁ, কিন্তু হত্যাকাৰীক মৃত্যু হোৱা ঘটনাটোৱে অলপ শান্তি দিছে। মাধুৰ্য বৰ্মনৰ ঘৰত তেওঁৰ অকল পিতৃ মাতৃয়ে আছে। পৰিয়ালটোক আচলতে আমাৰ ছাত্ৰ সন্থাৰ সদস্যসকলৰ দুখন ঘৰ থাকে। এখন ঘৰ হ'ল আমাৰ মা, দেউতা, ককাই, ভাই, ভনী, এখন ঘৰ, আৰু এটা হ'ল আমাৰ বৃহত্তৰ পৰিয়াল হ'ল সদৌ অসম ছাত্ৰ সন্থাৰ পৰিয়াল। গতিকে ছাত্ৰ সন্থাৰ যিকোনো এজন সদস্যই নিজৰ ঘৰখনত যিমান সময় দিয়ে, মাক দেউতাকৰ লগত যিমান সময় দিয়ে, তাতকৈ বেছি সময় দিয়ে ছাত্ৰ সন্থাৰ বৃহৎ পৰিয়াল। গতিকে আমাৰ পৰিয়ালৰ এজন সদস্য নোহোৱা হ'ল। মাধুৰ্য বৰ্মন আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ পৰিয়ালৰ এজন সদস্য নোহোৱা হ'ল। গতিকে আমি গোটেই পৰিয়ালটোৱে মাধুৰ্য বৰ্মনৰ পৰিয়ালটোৰ এজন হৈ আমি আগবাঢ়ি যাম। গতিকে তেখেতৰ মাক দেউতাকৰ লগত আমি কথা পাতিম। একমাত্ৰ সন্তান নোহোৱা হ'ল, গতিকে কিমান হৃদয় বিদাৰক ঘটনা, কিমান মৰ্মান্তিক ঘটনা, সেই কথা সকলোৱে বুজি পাইছে, সকলোৱে মৰ্মে উপলব্ধি কৰি আছে। কেৱল মাধুৰ্য বৰ্মনৰ পিতৃ মাতৃৰ ওচৰত আমি সকলোৱে সাৰথি হিচাপে থিয় দিম। মাধুৰ্য বৰ্মনৰ ঠাইত আমি সকলোৱে এজন হিচাপে পৰিয়ালৰ লগত আমি একেলগে আগবাঢ়িম। মই কৈছোঁৱে যে আমাৰ পৰিয়ালৰ এজন বৃহত্তৰ পৰিয়ালৰ এজন নোহোৱা হ'ল। মাধুৰ্য বৰ্মনৰ পিতৃ মাতৃয়ে নিজৰ একমাত্ৰ সন্তান হেৰুৱাইছে। আমি প্ৰত্যেকেই মাধুৰ্য বৰ্মনৰ পিতৃ মাতৃক ওচৰৰ সাৰথি হিচাপে থিয় দিম আৰু তেখেতসকলৰ লগত কথা বতৰা পাতি যি ধৰণে আগবাঢ়িব লাগে সেই ধৰণে আমি আগবাঢ়িম, কাৰণ সেইটো আমাৰে পৰিয়াল। চৰকাৰৰ প্ৰতি কি আহ্বান প্ৰায় কঠোৰ হ'বই লাগিব। ইয়াত কোনো যদি কিন্তু পৰণটোৰ প্ৰশ্ন নাই, কঠোৰ হ'ব লাগিব। আৰু সেইকাৰণে আমি কৈছিলোঁ যে মাধুৰ্য বৰ্মনক যোনে হত্যা কৰিছে এনে কঠোৰ শাস্তি দিব লাগে, এনে দৃষ্টান্তমূলক কঠোৰ শাস্তি দিব লাগে, যাতে আনে ভৱিষ্যতে এনে কাম কৰিবলৈ সাহস নকৰে। আৰু মাধুৰ্য বৰ্মনৰ হত্যাকাৰীয়ে পুলিচৰ হাতৰ পৰা পলাই যাওঁতেই মৃত্যু হৈছে। গতিকে ল'ৰাজন আমি ঘূৰাই নাপাওঁ, মাধুৰ্য বৰ্মনক ঘূৰাই নাপাওঁ, কিন্তু মাধুৰ্য বৰ্মনৰ হত্যাকাৰী পুলিচৰ হাতৰ পৰা ওলাই যাওঁতে যি মৃত্যু হ'ল, সেইটো অলপ শান্তি দিছে। কঠোৰ হ'ব লাগিব, ইয়াত কোনো যদি কিন্তু পৰণটোৰ কথা আহিব নোৱাৰে। মাধুৰ্য বৰ্মনৰ পিতৃ মাতৃৰ লগত আমি কথা পাতিম আৰু আমি তেখেতৰ লগত কথা বতৰা পাতি তেখেতসকলৰ পৰিয়ালৰ, মাধুৰ্য বৰ্মনৰ পৰিয়ালত আমি একোজন সাৰথি হিচাপে আমি আমাৰ কৰণীয়খিনি আমি আগবাঢ়ি যাম। ৰাইজৰ পৰা দিহা পৰামৰ্শ ল'ম, ৰাইজৰ অভিভাৱকত্বত মাধুৰ্য বৰ্মনৰ পৰিয়ালৰ ওচৰত সাৰথি হিচাপে আমি আগবাঢ়ি যাম।